Welcome to Mission APSC ANJ. Today we are going to discuss about the Harappan economy. আমি ইতিমধ্যে তিনটা ক্লাছৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যথেষ্টখিনি ডিটেইলছ আলোচনা কৰিলোঁ। চ' আজি আমি আলোচনা কৰিম বাকী কেইটা ডিটেইলছ। চ' আপোনালোকে যদি চেনেলটোত প্ৰথমতে আহিছে দেন প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, কাৰণ এই চেনেলটোৰ যোগেদি মই APSC ৰিলেটেড যিখিনি চিলেবাছ হয় সেই চিলেবাছ মতে মই GK এজ ৱেল এজ টেকনিকেল লাইনৰ চিলেবাছ কমপ্লিট কৰিব ট্ৰাই কৰি আছোঁ। চ' হাৰাপ্পান ইকনমিক্সৰ কথা আমি আজি ভিডিঅ'টোত পঢ়িম, কাৰণ আগতে আমি বিভিন্ন ধৰণৰ ৰিলিজিয়াছ বিলিভছ প্ৰেক্টিচেছ ছ'চাইটিজ হাৰাপ্পান ছ'চাইটিৰ বিষয়ে আগৰ ক্লাছত আমি পঢ়ি আহিলোঁ। যদি আপোনালোকে চোৱা নাই দেন মই প্লেলিষ্টৰ যিটো লিংক সেইটো মই ডেছক্ৰিপশ্যন বক্সত প্ৰভাইড কৰিম, আপোনালোকে চাই ল'ব। চ' হাৰাপ্পান ইকনমিৰ বিষয়ে এতিয়া আমি ডিছকাছ কৰিম। চ' ইয়াতে কি কৈছে প্ৰথমতে, এজ এ ৰিজাল্ট অফ several decades of digging at various places, there is an impressive amount of material relating to the life of the Harappans, which also throw light on the Harappan economics. So, Harappan economics to main basis to asile amar agriculture, the prosperity of Harappan civilization based on its flourishing economic activities such as intensive agriculture pra economy to growth hoisile, arts pra growth hoisile, then craft pra growth hoisile, and developing of the industries and large scale trades. Okay, so agriculture pra keneke growth hoisile, the availability of fertile indus alluvium contribute the surplus of in agricultural production. বিশেষকৈ যেহেতু ইণ্ডাছ ভেলী চিভিলাইজেশ্যনটো আমাৰ গ্ৰহ লৈ উঠিছিলে ইণ্ডু নদীৰ উপত্যকাত, যিহেতু উপত্যকাটো এলুভিয়াম আছিলে, নদীৰ কাষৰীয়া আছিলে, এলুভিয়াম সইল পোৱা গৈছিলে। চ' সেইকাৰণে তাত এগ্ৰিকালচাৰ প্ৰডাকশ্যনটো বহুত বেছি হৈছিলে। ইট হেল্প দ্য হাৰাপ্পান পিপলছ টু ইনজাষ্ট in exchange both internal and external with other, and also develop crafts and industries. Agriculture along with pastoralism, মানে cattle rearing. Okay, so was the business of Harappan economy. So main business to হেতু আছিলে agriculture আছিলে। Then granaries কিছুমান দেখা পোৱা গৈছিল at the site like Harappas, Mohenjo-daros, Lothals, আৰু সিহঁতে কি কৰিছে ষ্ট'ৰ হাউচ ফৰ দ্য গ্ৰেইনছ, যিবিলাক শস্য উৎপাদন হৈছিলে সেই শস্য উৎপাদন কৰাৰ কিছুমান গৃহ দেখা পোৱা গৈছিলে, ডেটছ আৰ কল্ড গ্ৰানেৰিজ। দেন ফাৰ'জ অৰ প্লাগ মাৰ্কছ, মানে কিছুমান ডিপ্ৰেশ্যন আমাৰ লেণ্ডবিলাকত দেখা পোৱা গৈছিলে, যিবিলাক সেই ডিপ্ৰেশ্যনবিলাকে ছিগনিফাই কৰিছে ইন এ ফিল্ড এট এ কালিয়া বাগানছ হুইচ ইণ্ডিকেটছ দ্য প্লাফ কাল্টিভেশ্যন। তাত যে বিভিন্ন ধৰণে বিভিন্ন ইনষ্ট্ৰুমেণ্টৰ যোগেদি কাল্টিভেশ্যন কৰা হৈছিল সেইখিনিও ছিগনিফাই কৰিছিল। এ টেৰাকটা প্লাগ হেজ অলছ' বিন ৰিপৰ্টেড ফ্ৰম বানৱালী ইন হাৰিয়ানা। Then we'll go to the next part, irrigations. Harappan peoples তেওঁলোকক আগৰ পৰাই কৈ আছিল তেওঁলোক ইঞ্জিনিয়াৰ্ড পিপলছ আছিলে, তেওঁলোকৰ ইৰিগেশ্যন চিষ্টেমছ আৰ ভেৰি ৱেল, ডেটছ ৱাই তেওঁলোকে কি কৰিছিল যিহঁতৰ ক্ৰপ প্ৰডাকশ্যন দিছ আৰ ভেৰি হাই। Harappan peoples were advanced in their irrigation system. তেওঁলোকৰ ইৰিগেশ্যন চিষ্টেম আজিৰ যিটো মডাৰ্ণ ইৰিগেশ্যন চিষ্টেম তাৰ লগত যথেষ্ট সংখ্যক মিলে। চ' এপাৰ্ট ফ্ৰম দিছ ৱাটাৰ ইৰিগেশ্যন চিষ্টেম, irrigations was also used for river system. Water was irrigated from the huge spring floods. So spring floods কিছুমান ইউজ কৰা হৈছিল, and the irrigation system would clean, আৰু তেওঁলোকৰ যিখিনি ইৰিগেশ্যন চিষ্টেম আছিলে সেইবিলাক ক্লিন আছিলে, lessen the impact of flood damage, আৰু flood damages বিলাকক মিনিমাইজ কৰিব পৰা ইৰিগেশ্যন চিষ্টেম আছিলে। The flood water could also be directed to irrigate fields, আৰু এটা মেইন এডভান্টেজ হৈছিল যিখিনি বানপানীৰ বা ফ্লাড ৱাটাৰ আছিলে সেই ৱাটাৰখিনি তেওঁলোকে ইফিচিয়েণ্টলি ইউজ কৰিব শিকিছিল, কেনেদৰে শস্যৰ উৎপাদনস্থলীলৈ লৈ যাব পাৰে তাৰ কাৰণে তেওঁলোকৰ প্ৰপাৰ চেনেল আছিলে, প্ৰপাৰ কেনেলছ আছিলে। চ' তাৰ যোগেদি তেওঁলোকে যিখিনি ফ্লাড ৱাটাৰ বা এক্সেছিভ ৱাটাৰ ইৰিগেট ফিল্ডছলৈ লৈ যাব পাৰিছিল। দ্য ফ্লাড চিষ্টেম মে হেভ বিন the Indus Valley's greatest strength, as they had urged the power to control the annual floods to their advantage. So তেওঁলোকৰ মেইন যিটো এডভান্টেজ সেইটোৱে আছিলে কি তেওঁলোকৰ যিখিনি এনুৱেল ফ্লাডছ আছিলে তাৰ যিখিনি এক্সেছিভ ৱাটাৰ, দিছ এক্সেছিভ ৱাটাৰ তেওঁলোকে ট্ৰান্সফাৰ কৰিব পাৰিছিল এজ এ এডভান্টেজ বা এটা উপকাৰৰ হিচাপে কাম কৰিব পাৰিছিল সেই ৱাটাৰখিনিক যিখিনি য'ত আমাৰ পানীৰ ৰিকুৱাৰমেণ্ট লাগে, যিবিলাক ক্ৰপছত পানী লাগে, চ' তালে ইৰিগেশ্যন চিষ্টেমৰ যোগেদি লৈ যাবলৈ সমৰ্থ হৈছিল। ডেট ইজ দ্য মেইন বেচিক্স অফ আৰ্বানাইজেশ্যনছ অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। চ' সেইকাৰণে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনক নগৰীয়া সভ্যতা বুলি কোৱা হয়, কাৰণ তেওঁলোকে নগৰৰ যিবিলাক
ষ্ট্ৰাকচাৰ বা সেই ষ্ট্ৰাকচাৰবিলাক তেওঁলোকে এডপ্ট কৰিবলৈ তেতিয়াৰ যুগতে সক্ষম হৈছিলে next come to the next part due to the success of their water system the population of Indus Valley grows তেওঁলোকৰ water system টো সাংঘাতিকভাৱে success হৈছিল আৰু সেই কাৰণে তেওঁলোকৰ Indus Valley populations বাঢ়ি গৈছিল যিবিলাক rural peoples আছিলে সিহঁতে Indus Valley লৈ আহিবলৈ আৰম্ভ কৰিছিল so small dams and indentation canals so কিছুমান dams তেতিয়াৰ যুগতে বনাইছিল which are built to sustain water in a stable and controllable way so that it could be controlled and easily distribute the other areas. Next come to the industry and crafts. In case of iron was unknown to the Harappan peoples, a question to ahi thake is iron is known to the Harappan peoples. Harappan people iron or use janisil ne nai jana. Teoluke Harappan civilization or hetu drawbacks asile. Teoluke iron or bikhoe jana nasile. Except iron, they deal with almost all other metals. Baki jikini metals ase, these metals like copper, silver, gold, hekhini teoluke discover korisil, but iron or use teoluke discover kora nasil. That is the major drawbacks of Harappan civilization. They manufacture gold and silver objects, but the use of silver was more common than gold. তেওঁলোকে gold আৰু silver object manufacture বা বনাব পাৰিছিল, but তেওঁলোকে gold ৰ use টো কম কৰিছিল, silver টো বেছিকে use কৰিছিল. A large number of silver ornaments, silver বহুতখিনি অলংকাৰ dishes সেইখিনি বনোৱা হৈছিল have been discovered. A number of copper tools and weapons have been discovered. বিভিন্ন ধৰণৰ copper tools তেওঁলোকে বনাইছিল, copper যোগেদি বিভিন্ন ধৰণৰ materials বনাবলৈ সক্ষম হৈছিলে. The common tools which is included axes, saws, যিবিলাক scissors আছে, knives আছে, যিবিলাক আমাৰ কাটিবলগীয়া বস্তু হয়, the spearheads, arrowheads, এই সকলোবিলাক বা cords, এই গোটেইখিনি বস্তু তেওঁলোকে কপাৰৰ যোগেদি বনাবলৈ সমৰ্থ হৈছিল. The weapon produced by Harappans were mostly defensive in nature. যিবিলাক weapons বনাইছিল তেওঁ সেইবিলাক বহুত defensive আছিলে. তেওঁলোকে তৰোৱালৰ নিচিনা বস্তু বনাব পাৰিছিল, swords বনাব পাৰিছিল. This is the reason why Harappans was also called as a peace-loving civilizations. Okay. Stone tools were commonly used. Stone tools bilako teoloke use korisile. Copper was brought mainly from Khetri in Rajasthan. Rajasthanor Khetrit copper poa jay. Gold was brought from Himalayas river base at South India and the silver from Mesopotamia. Silver poisile Mesopotamia pora, then Himalayas river base pora aru South India pora gold paisile, then copper paisile Khetri Rajasthanor pora. Okay, the Rajasthan regions was rich in copper deposit and the Harappan acquired copper mainly from the Khetri mines located here. Kolar gold fields of Karnataka and the river beds of Himalaya rivers supplied to the gold. The source of silver was Jawar mines of Rajasthan and Mesopotamia. Okay. Then another important material which is found is bronze. Bronze was used in greater manner by the Harappan as they were called the Bronze Age civilization. So Harappan civilization of Bronze Age civilization বুলি কোৱা হয় কাৰণ তেওঁলোকে ব্ৰঞ্জৰ ইউজ শিকিছিল আৰু যথেষ্ট পৰিমাণে ব্ৰঞ্জ মেটেৰিয়েল ইউজ কৰিছিল নিজৰ ইনষ্ট্ৰুমেন্ট বিলাক বনাবলৈ. The most famous specimen যিটো আমাৰ ব্ৰঞ্জৰ most famous specimen হয় সেইটো হৈছে dancing girl. এক্সামত সুধি থাকে dancing girl ক'ত discovered কৰা হৈছিলে. It is discovered in Mohenjo-daro. The dancing girl is a nude female figure with her right arm and the hip and left arm hanging in a dancing pose, wearing a large number of bangles. Okay. Bed making also as an important craft. Beds were made of precious and semi-precious stones such as agate and crenenil. Agate or crenenil or jugedi bed bilak bonwa hoisile. Street light was used for making beds. The evidence of bed makers shop has been found in Sahundaro and Lothal. Gold and silver beds have also been found, and ivory carving and inlaying used in beds and basket and other decorias were also found in practice. Okay. Then coming to the next part. The Harappan were masterly skilled in a variety of arts and crafts. So Harappans bilake arts and crafts or khetroto jothesto porimane skills asile. Teolok jothesto koukhol pio asile. A well-known piece of arts in a stone sculpture of a bearded man discovered in Mohenjo-daro. His eyes are depicted in half-closed manner, indicating a posture of meditation. Across the left shoulder is an embroidered clock. Some scholars believe that this bust may be the priest and Harappan period. Okay, a large number of terracotta figures also
found in Harappan civilizations. Okay, so next we also get some pottery making, okay, in Harappan civilizations, and the Harappan manufacture seals. They also manufacture various kinds of seals, okay. Then in case of trading network, they have both internal and external trading. Both internal money within the country and external money outside the country, তেওঁলোকে trading কৰিবলৈ সমৰ্থ হৈছিলে, okay. Next, trade with Mesopotamia. Mesopotamia লগত তেওঁলোকে trade কৰিছিল. The Harappan were engaged in external trade with Mesopotamia. It is a large to Oman and Bahrain in Persian Gulf. Okay, so সেইখিনিও তেওঁলোক কৰিবলৈ সমৰ্থ হৈছিলে. Next, we'll come to the declining of Harappan civilization. Harappan civilization কেনেদৰে decline কৰিবলৈ আৰম্ভ কৰিছিলে? The decline phase of Harappan civilization flourished in 1900 BC. The period following that marked by the beginning of the post-urban phase, which is characterized by gradual despairing the town planning, art of writing uniformly in weights and measures, homogeneity in poetry design, etc. So লাহে লাহে কি হৈছিলে? Harappan civilization decline কৰিব আৰম্ভ কৰিছিল, টাউন প্লেনিং বিলাক decline হৈছিলে, art of writing uniformity in the weights and measures এইবিলাকো কমিব আৰম্ভ কৰিছিল. Scholars put forward many theories of Harappan declination. Harappan যিখিনি civilization কি কাৰণে declination হ'ল, তো তাৰ কাৰণে বিভিন্ন ধৰণৰ স্কলাৰ্ছে বিভিন্ন ধৰণৰ থিওৰিজ আগবঢ়াইছিল, বিভিন্ন ধৰণৰ ৰিচাৰ্চ স্কলাৰে থিওৰি আগবঢ়াইছিল ইয়াৰ কাৰণে কি হ'ব পাৰে, ডিক্লাইন হ'ব পাৰে. সো প্ৰথমটো থিওৰি আছে থিওৰি অফ সাডেন ডিক্লাইন. সো সাডেন ডিক্লাইনৰ থিওৰিটোত কি কৈছে চাওঁ আহক. Floods, inundation and earthquake were cited as the reason of decline. So তেওঁলোকৰ মতে floods, inundation আৰু earthquake কিছুমান আহিছিল. এই earthquake বা floodsৰ কাৰণে লাহে লাহে কি হৈছিলে, ইহঁত decline কৰিবলৈ আৰম্ভ কৰিছিলে. Criticism of this theory lies in the fact that this cannot be a single reason for the decline of the entire civilization. But এইটো ইমান উল্লেখযোগ্য থিওৰি বুলি কোৱা নহয়, ইয়াক সমালোচনা বহুতে কৰিছিল, কাৰণ জাস্ট ফ্লাডছ বা আৰ্থকুইকৰ কাৰণেই যে এটা সভ্যতা বিলুপ্ত হ'ব সেই কথাটো কোনো ধৰণে বাকি কেইজনমান ৰিচাৰ্চ স্কলাৰে মানি লোৱা নাছিলে. ক্লাইমেট চেঞ্জ, দ্য হাইপোথেচিছ that the reduction in the rainfall was a cause of the decline of the civilization is believed by the some scholar. কিছুমান স্কলাৰে কৈছিলে কি ক্লাইমেট চেঞ্জ হৈছিলে, ৰেইনফলৰ পৰিমাণ কমি আহিছিল, ৰেইনফলৰ পৰিমাণ কমি অহাৰ কাৰণে কি হৈছিলে চিভিলাইজেশ্যন সেই চিভিলাইজেশ্যনটো লাহে লাহে ডিক্লাইন কৰিবলৈ লৈছিলে, কাৰণ ৰেইনফলৰ ওপৰত বেচিছ কৰি তেওঁলোকে বিভিন্ন ধৰণৰ ইৰিগেশ্যন চিষ্টেম এডপ্ট কৰিছিলে, বা তেওঁলোকে যেতিয়াই ৰেইনফলৰ পৰিমাণ কমি আহিব ড্ৰাফ্ট ক্ৰিয়েট হ'ব, ড্ৰাফ্ট ক্ৰিয়েট হোৱাৰ লগে লগে নগৰীয়া সভ্যতাটো জীয়াই ৰখাটো যথেষ্ট টান হয়. চ' সেইকাৰণে ক্লাইমেট চেঞ্জৰ কাৰণে কি হয় আমাৰ যিটো Harappan civilization decline হৈছে বুলি তেওঁ theory of sudden decline কৈছিল. Then next one is foreign invasion. কিছুমানে কৈছিল যে foreign কিছুমান invasion হৈছিলে, কিছুমান যুদ্ধ হৈছিলে. This had been considered another factor of declining to the civilization. This theory was first moted by the Mortimer Wheeler in 1947 on the basis of description in the Rigveda and destruction of fortified cities by iron gods, particularly in the presence of fortifications at Harappa and evidence for the measures of defenseless citizens at Mohenjo-daro. However, this theory was questioned on the basis of that. Okay, there is a census on the basis of carbon dating. So carbon dating লগাই যেতিয়া census কৰা হৈছিলে তেতিয়া গম পোৱা গৈছিলে যে IBC, that is Indian Valley Civilization, come to end by 1750 BC, whereas the iron যিখিনি আইৰনে গোটেই যেটো ইন্ডিয়ান সভ্যতাটো ধ্বংস কৰিছিল বুলি কৈছে তেওঁলোক কিন্তু 1500তে আহিছিল. সো দিস গেপ পিয়ৰ ৰেইজ দ্য questions to this theory. So সেই থিওৰিটোৰ ওপৰত questions কৰিছে. Next, moreover, not at all skeleton at Mohenjo-daro belong to declining phase. গোটেইখিনি skeleton যিখিনি পোৱা গৈছে Mohenjo-daro গোটেইখিনি declining phase or belongs নহয়, হেতু এটা drawbacks হয়. There were no evidence of destruction of burning as evidence from the skeleton. Skeleton বিলাক যে burning হৈছে তাৰ কোনো evidence নাই. No skeleton were found on the citadel where the real defense of the city should be expected to have taken place. So citadelৰ real defense হ'ব লাগিছিল, but তাৰ যিবিলাক skeleton তাত কিন্তু কোনো ধৰণৰ তেনেকুৱা ধৰণৰ skeleton পোৱা যোৱা নাছিলে. So defense যে তাত হৈছিল তাৰ কোনো proof পোৱা যোৱা নাছিল. So সেইখিনি আছিলে drawback. Then next, theory of gradual decline. আৰু এটা theory আগবাইছিল gradual theory decline হিচাপে ecological imbalance কিছুমান হৈছিল বুলি কৈছিল. এই theoryটোৰ মতে the imbalances between resource and population due to the explosion of resources lead to the depletion. Some scholars believe this to be the reason for decline. Then innate conservation of the Harappans, সেইখিনিও এটা
gradual declining or theory বুলি গণ্য কৰা হৈছে and another is monsoon link theory according to this theory working of monsoon lead to decrease the intensity of flooding ইয়াতো কৈছে কি flooding or intensity to কমি আহিছে therefore help initially in the survival and continuity of the civilization but at the monsoon further weaken archidity started occurring okay Saraswati river get dried as it was rain fields lahe lahe river bilak ki hoisile dried hoisile hukai goisile tar karone lahe hekhot amar ki hoy Indus civilization to ending hoisil so hey bilak theory koisile but there is no single case that can explain the decline of the civilization of the totally so kunu eta theory bhalke amai explain koribo noarile ki karone no Harappan civilization to suddenly decline hoi gusi gol so tar pisote amar Celolithic communities of non Harappan India so lahe lahe jitu edai hoi gol amar Harappan civilization tar pisot Celolithic communities of non Harappan India start hoy the important non Harappan Celolithic culture lays mainly in the western India hoisile and Deccan Plateau where Banas cultures in southwest Rajasthan and Ahar near Udaipur and Galitan is K site okay Kaithya cultures and Kaithai in Sambal as its chief site in Madhya Pradesh Malwa center with Nawadi in western Madhya Pradesh is an important site and Jawar culture was imagined and Sadoli near the Pune and Maharashtra as its chief center. So we bahut kini chief center naam yad diya ase iman se important nahoy. The evidence of Celolithic culture also comes from Uttar Pradesh, Bihar and Bengal. Okay. Non-Harappan Celolithic culture flourished in different regions which are marked by basic uniformity and various aspects such as mud structures and farming. Next we have hunting activities these also carried out in this Celolithic age. The Celolithic culture were characterized by the use of tools made by the coppers as well as stone. So yete copper or stone use hoisile. The people this settlement subsidized on agriculture and cattle rearing and also practices hunting and fishing. So তেওঁলোকে hunting আৰু fishing ও কৰিছিল লগতে. The main crops of the period include such crops rice আছে barley, lentils, wheat, jowar, coarse grams, peas, green grams, etc. Major parts of this culture flourish in the black soil regions useful mainly for growing cottons. Okay. Domestications of wild animals such as cattle, sheep, goat, dog, pig, horse, etc. were present in this culture. So, domestication the bones of fish, waterfalls, turtle, rodents were also discovered. So, fish, waterfalls, turtle, or like bones, discovered. The non-Harappan Celolithic culture were characterized by rural settlement. The peoples live in a rectangular and circular halls with mud walls, and that's proves more than 200 sites in the Jawar culture in Maharashtra have been found. The settlement in imagination of Jawar culture suggests that some kind of planning was adopted in laying of this settlement. So, heikini asile amar Celolithic period or in short কিছুমান topics. So, এই চেপ্টাৰটোত আমি বেসিক্যালি শিকিলো ইন্ডাস সিভিলাইজেশনৰ বিষয়ে ইন্ডাস সিভিলাইজেশন কেতিয়া ইউজ হয় সেলোলিথিক এজ কোনটো হয় প্ৰি হিস্টোৰিক পিৰিয়ড কোনটো হয় হিস্টোৰিক পিৰিয়ড কি কিন্তু হয় প্ৰি আৰ্লি এন্ড মেচুৰ এন্ড ডিক্লাইনিং ফেজ অফ হৰপ্পান সিভিলাইজেশন আমি শিকিলো জিওগ্ৰাফিক্যাল এক্সটেন্স বিলাক শিকিলো দেন টাউন প্ল্যানিং যে আমাৰ সিগনিফিকেন্ট আছিল ইন কেস অফ হৰপ্পান সিভিলাইজেশন হেখিনি শিকিলো দেন হৰপ্পান পলিটিৰ বিষয়ে শিকিলো then we are also learn Harappan society then also we are learn Harappan economics then Harappan decline post kini বিষয়ে অলপ পঢ়িলো then non Harappan যেখিনি Celolithic settlement হয় হেখিনিও আমি পঢ়িলো so ইয়াৰ ওপৰত বেসিস কৰি APSC 2009 ত এটা কোৱেশ্চন সুধিছিল the Indus Valley civilization belongs to which age so আমি পঢ়ি আইছো this Indus Valley civilization is belongs to Celolithic age okay so option D is the correct answer and in case of mains like civil service or mains exam that ketiaba among hudi die discuss the silent phases of Harappan culture write the cause of its decline so various theories ase theories like explain kori likhibo pari and bring out the salient features IVC so Indus Valley উপত্যকাৰ salient features বিলাক হদি আছে and on a trade relations with West Asia লগত কেনে ধৰণে বাণিজ্যিক trade খিনি relations আছিল তেওঁলোকৰ so হেখিনি explain কৰিবলৈ মেইনছত আহে আমি মেইনছত ইমান ফোকাস নকৰো because we are giving some MCQ type questions so this question is important this question is asking in 2009 the Indus Valley civilizations কিমান সনত কোনটো এজৰ belongs হয় so হেতু হৈছে আমাৰ Celolithic age so এইখিনি আছিল আমাৰ Indus Valley civilization or entire chapter to in the next video will ending this Indus Valley civilization period ami gutei jitu amar
ইন্ডাছ চিভিলাইজেশ্যনৰ ফ্ৰম বিগিনিং টু লাষ্ট আপ টু নন চেলোলিথিক এজলৈকে গোটেইখিনিৰ এটা সাম আপ কৰি কেইটামান ইম্পৰ্টেণ্ট টপিকছ লৈ আহিম আৰু ৰিগাৰ্ডিং কেনেকুৱা ধৰণৰ কুৱেশ্যনছ অসমৰ বিভিন্ন গভৰ্ণমেণ্ট এক্সামত ইন্ডাছ ভেলীৰ ওপৰত বেচিছ কৰি সোধে তাৰ বিষয়ে এটা ডিটেইলছ ডিছকাছন নেক্সট ভিডিঅ'ত আলোচনা কৰি আমি নেক্সট চেপ্টাৰলৈ আগবাঢ়িম। থেংক ইউ ফৰ ৱাচিং। বাই বাই।